এই মহাভাগৱতৰ ভক্তিতত্ত্বৰ কথা আগবঢ়াই থৈ গ'ল। আমি তেখেতৰ পদাংশ অনুসৰণ কৰি আমি পদৰ লগত সংগতি ৰাখি আধ্যাত্মিক, পাৰমাৰ্থিক, লৌকিক গোটেই বিষয়বস্তুৰ লগত কিছু পৰিমাণে আমি যুক্ত কৰি আমি আলোচনা আগবঢ়াবলৈ যাম। আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ জানিতে অজানিতে হৈ অনেক দুখ হ'ব। সমস্ত দুখ আপোনালোকে মৰিখন কৰিব। এয়া হৈছে আমাৰ মনৰ বাঞ্ছা। বাৰু যিখিনি হওক গুৰু সমস্ত, এতিয়া প্ৰহ্লাদ আৰু হিৰণ্যকশিপুৰৰ মাজৰ এক মহা সম্বন্ধ। লৌকিকত্বতো তেওঁলোকৰ পিতা পুত্ৰৰ সম্বন্ধ আছে, কিন্তু আধ্যাত্মিকত তেওঁলোকৰ সম্বন্ধ কি, এই সম্বন্ধৰ বিষয়ে পদৰ লগত সুন্দৰভাৱে বৰ্ণনা আগবঢ়াইছে। গতিকে আমি বিষয়বস্তুলৈকে অকণমান আগবাঢ়ি যাওঁ। ইতিমধ্যে খণ্ডামৰকৈ যিখিনি জ্ঞান শিক্ষা ভক্ত প্ৰহ্লাদক দিছিল, খণ্ডামৰকে ভাবিছে যে মই গোটেইখিনি তেওঁক দিয়া, তেওঁ আয়ত্ত কৰিলে। তেওঁ আকৌ শিকিব লগা একোৱেই নাই। অথচ লগৰ শিশুসকলে যিমানখিনি শিকিব লাগিছিল, বুজিব লাগিছিল, হয়তো তেওঁলোকে একো বুজিব পৰা নাই। কিন্তু প্ৰহ্লাদে যি বুজিছে, শুনিছে, যিখিনি তেওঁ পাব লগা হৈছে, তাৰ ওপৰত গুৰু খণ্ডামৰ্কৰ বিশ্বাস হৈ গ'ল যে তেওঁ সমস্তখিনি জানে। আৰু মনতে ভাবিছে যে মই যে তেওঁক যে শুদ্ধভাৱে শিক্ষাদান দিলোঁ, বিষয়টো ৰজাৰ আগত তেওঁক ক'ব লাগিব। ৰজাই তেওঁক প্ৰশংসা কৰিব, ৰজাই তেওঁক হয়তো পুৰস্কৃত কৰিব, এনেকুৱা এটা মনত এটা ভাৱনা আছে। কিন্তু তাৰ মাজতে হৈছে ঘটনাটো কি চাওঁ। এতিয়া আনন্দ মনেৰে খণ্ডামৰকৈ প্ৰহ্লাদক লৈ হিৰণ্যকশিপুৰৰ ওচৰত উপস্থিত হ'ল। আনন্দ মনেৰে হিৰণ্যকশিপুৰে এতিয়া পুত্ৰক কোলাত তুলি লৈছে। কোলাত তুলি লৈ তেওঁক মৰম কৰিছে, শিৰ ঘ্ৰাণ কৰিছে। পিতৃয়ে পুত্ৰক যেনেদৰে মৰম কৰে, অত্যাধিক মৰমৰ পুত্ৰজনক বহুদিনৰ মূৰত যেতিয়া তেওঁ ওচৰত পাব, যি এটা আৱেগ, সেই আৱেগটো এতিয়া হিৰণ্যকশিপুৰৰ আছে। চাব গুৰুসকল, আমি আধ্যাত্মিকত কি দেখিছোঁ? হিৰণ্যকশিপুৰ হৈছে এজন মহা দৈত্য, যাক আদি দৈত্য বুলি কোৱা হৈছে। ইয়াৰ আগতে দৈত্য নাছিল। দৈত্যৰ জন্ম, দৈত্যৰ ধৰ্ম গোটেইখিনি হিৰণ্যকশিপুৰৰ পৰাই আৰম্ভ হৈছে। সেইকাৰণে আদি দৈত্য হিৰণ্যকশিপুৰ বুলি কোৱা হৈছে। অনাদি দৈত্য শক্তিটো বেলেগ এটা ৰূপত আছে, সেইটো বেলেগ কথা। কিন্তু লৌকিকত হিৰণ্যকশিপুৰ হৈছে দৈত্যপতি, তেওঁ আদি দৈত্য। তেওঁৰ পৰাই দৈত্যৰ ধৰ্ম, কৰ্ম গোটেইখিনি প্ৰচাৰ হৈছে। এই দৈত্যজনৰ কোলাত এতিয়া এজন মহাভক্ত প্ৰহ্লাদ। দৈত্যৰ কোলাত ভক্তৰ আসন। চিন্তা কৰি চাওক, আধ্যাত্মিকতাৰ পৰমাৰ্থ বিচাৰটো কৰক। দৈত্যৰ কোলাত যদি ভক্তৰ আসন যদি থাকে, অৰ্থাৎ ভক্তৰ আসনখন এতিয়া ক'ত আছে? এতিয়া হিৰণ্যকশিপুৰৰ দৈত্যৰ কোলাত আছে। তাৰ পৰমাৰ্থ বিচাৰটো কি, এইটো কথাও চাব লাগিব। নিশ্চয় ভক্তহে ভক্তৰ কোলাত বহিব লাগে, বিষয়টো সেইটো হয় নাই জানো? ভক্তহে ভক্তৰ সংগ পাব লাগে। আজি এতিয়া আমাক দেখুৱাইছে হিৰণ্যকশিপুৰ এজন মহাদৈত্য, সি বিষ্ণু বৈৰী, কিন্তু ভগৱন্তে কৈছে নহয়। মায়া সংসাৰৰ লৌকিকতাত হয়তো তেওঁ দৈত্য হ'ব পাৰে, কিন্তু ভগৱানৰ মানত তেওঁ দৈত্য হ'ব নোৱাৰে। তেওঁ ভক্তৰো ভক্ত, পৰম ভক্ত কাৰণে তেওঁৰ গৰ্ভত, তেওঁৰ বীৰ্যেৰে, তেওঁৰ ঔৰসেৰে এটা সন্তান জন্ম দিছে, যিটো সন্তানক জগতে মহাভক্ত বুলি জন্মৰ পৰাই পৰিচয় পাইছে। এইটোৱে জানো পৰম সত্য নহয় জানো বাৰু? এতিয়া আমি আকৌ আমাৰ নিজৰ দেহলৈকে যদি বিষয়টো আনো, চিন্তা কৰি চাব, হিৰণ্যকশিপুৰ কোন? আমাৰ মানৱৰ যিটো সত্তা, এইটোৱে যেন হিৰণ্যকশিপুৰৰ ৰূপ লৈ থকা নাই জানো বাৰু?
ভগৱন্তে যি 24টা মহাতত্ত্ব দিলে, ৰিপুসমূহক দিলে, এই সমস্তবিলাক ক'ত আছে? আমাৰ মানৱ দেহত আছে। কিন্তু মানৱ দেহৰ বিষয় কৰ্ম কৰিবলৈ যাওঁতে কাৰ প্ৰচাৰটো প্ৰথমতে হয়? দৈত্য বুদ্ধিবিলাক আহে। ৰাজসিক আৰু তামসিক শক্তিবিলাক বেছিকৈ উদ্গীৰণ হয়। আৰু সেই ৰাজসিক আৰু তামসিক শক্তিৰে আমি কৰ্ম কৰিবলৈ যাওঁতে ঈৰ্ষা, দেহ, হিংসা, কপটতা এইবিলাকৰ আচৰণটো বেছিকৈ প্ৰকাশ হয়। দয়া, ক্ষমা, এই কৰোণা এইবিলাক লাহে লাহে সেইবিলাকৰ হয়তো প্ৰকাশ হয়, কিন্তু সকলো সময়তে নহয়। গতিকে এইহেন এতিয়া হিৰণ্যকশিপুৰ ৰূপ আমি প্ৰত্যেকে লৈ থকা নাইনে বাৰু? কাৰোবাক যদি হিংসা কৰিছোঁ তেতিয়াহ'লে আমি হিৰণ্যকশিপুৰৰ ৰূপ লৈছোঁ, দৈত্য বুদ্ধিটো লৈছোঁ। কিন্তু আমাৰ দেহৰ মাজতে এনেকুৱা এক আধ্যাত্মিক শক্তি আছে, যি শক্তিয়ে আমি ঈশ্বৰ পুৰুষক জন্ম দিব পাৰোঁ। ঈশ্বৰ সদৃশ এক সত্তাক আমাৰ জৰিয়তে জগতলৈ আমি উপহাৰ হিচাপে দিব পাৰোঁ। তদ্ৰূপ আজি হিৰণ্যকশিপুৰে সেই কৰ্মটোকেই তেওঁ নজনাকেই তেওঁ সেই কৰ্মটোকে কৰিছে। কপিল মহাপ্ৰভুৱে পিতৃ কৰ্দমক কৈছিল যে, হে পিতৃ, মোৰ দৰে পৰম পুৰুষক এইখন সংসাৰলৈ অহাৰ যিটো সুযোগ তুমি মোক দিলা, তোমাৰ পুত্ৰ হিচাপে মই জন্মগ্ৰহণ কৰিবৰ কাৰণে যিটো সুযোগ পালোঁ, ইয়াৰ পিছত আৰু তোমাৰ কৰিব লগা কৰ্ম কি আছে? তুমি জীৱন্ততে উদ্ধাৰ পাই গ'লা। গতিকে এতিয়া তুমি একো নকৰিলেও কথা নাই, মুঠতে মোক জন্ম দিয়েই তুমি যিটো অখাদ্য সাধন কৰিলা, গতিকে ইয়াতেই তুমি জীৱনতে মুক্তি পাই গ'লা। এতিয়া সেই কথাটোকে যদি বিষয়টোকে যদি আৰু আমি হিৰণ্যকশিপুৰৰ মাজলৈকে লৈ আহোঁ, প্ৰহ্লাদৰ দৰে মহাভক্ত এজনক জন্ম দিয়া পিতৃজন সি জীৱন্ততে উদ্ধাৰ পোৱা উপযোগী নহ'লনে বাৰু? এই পৰমাৰ্থ বিচাৰখিনি আমি ল'ব লাগিব। আৰু এইকাৰণে আমি আৰম্ভণিতে বিষয়খিনি অকণমান আপোনাসকলৰ সন্মুখত পদৰ লগত সংগতি ৰাখি উপস্থাপন কৰিছোঁ যে হিৰণ্যকশিপুৰক দৈত্য বুদ্ধিৰে আমি সকলো সময়তে বিবেচনা কৰিলে নহ'ব। কাৰণ হিৰণ্যকশিপুৰৰ শক্তি আছে, তেওঁ ঈশ্বৰৰ লগত সম্বন্ধ কৰা, তেওঁৰো মহাশক্তি আছে এজন সৎ পুৰুষক তেওঁৰ জন্ম দিয়া বা জগতলৈ উপহাৰ দিয়া। এই ব্যৱস্থাটো এতিয়া আহিছে। এইকাৰণে এতিয়া প্ৰহ্লাদ আজি তেওঁ পিতৃৰ কোলাত তেওঁ আশ্ৰয় লৈ আনন্দিত হৈছে। তেওঁ বিষয়ৰ লগত সম্বন্ধ ৰাখি যিখিনি এতিয়া কৰ্ম আজি তেওঁলোকৰ মাজত হৈছে, তাৰ ভিতৰত পিতা আৰু পুত্ৰৰ মাজত যি এটা সুন্দৰ সমন্বয়, সেই সমন্বয়টো হৈছে। প্ৰহ্লাদে কোনোদিন পিতৃক তেওঁ দৈত্য বুলি অনাদৰ কৰা নাই। পিতৃক কিন্তু পিতৃ বুলি শ্ৰদ্ধা কৰিব লাগে, যেনেদৰে তেনেদৰেই তেওঁ কৰি আছে। পিতৃৰ কোনো কথাত তেওঁ কঠোৰ বাক্য বচনেৰে তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে প্ৰযত্ন কৰা নাই। যদি দিছে শান্ত, শিষ্ট, ভদ্ৰ আৰু নম্ৰভাৱে বিনয়ীভাৱে যি ক'ব লাগে সেইখিনি কৈছে। অৰ্থাৎ বিনয় বা সততাৰ সমান মহাশক্তিশালী অস্ত্ৰ এইখন জগতত আৰু কেতিয়াও অন্য প্ৰকাৰে সম্ভৱ নহয়। এই বিষয়টো আমি জানিব লাগিব। আৰু যি কি নহওক, আহকচোন বাৰু পৰৱৰ্তী পদচন্দে আমি বিষয়খিনি আলোচনা কৰিম। এতিয়া হিৰণ্যকশিপুৰৰ কোলাত উঠি প্ৰহ্লাদে কি ভাবিছে, হিৰণ্যকশিপুৰেনো কি ভাবিছে, তাৰ লৌকিক যিটো পৰবন্ধৰ বৰ্ণনা, আমি সেই বৰ্ণনালৈ আগবাঢ়োঁ। জয় কৃষ্ণ, জয় কৃষ্ণ। হে বৰ্ষ প্ৰহ্লাদ বুদ্ধি সাধু পাঠ কহা বাপ উচুটুত ৰাম পিতৃৰ বচন শুনি প্ৰহ্লাদে
মোৰ বাণী গৃহবাস সুখ আশা এৰিবে জানি আত্মাৰ সম্বন্ধীটো অধম পেলাৱে অন্ধকূপ পায়ইটো মোহক প্ৰাণীসকলৰ মধ্যে যিটো শ্ৰেষ্ঠ তৰ গৃহকতে জীয়াবনে যাবে এৰাম বনে যাই হৰি কভ জয় যিটো জনে সেই সাধু পাঠ বুলি মানে মোৰ এতিয়া গুৰুৰ মুখত প্ৰহ্লাদৰ বিষয়ে যিমানখিনি প্ৰশংসা আজি পিতৃ হিৰণ্যকশিপুৰে শুনিলে, সেই প্ৰশংসা শুনাৰ পিছত প্ৰহ্লাদৰ প্ৰতি তেওঁ যিটো বিশ্বাস আহি গ'ল যে এই প্ৰহ্লাদ মোৰ পুত্ৰ, তেওঁ সৰ্বজ্ঞান তেওঁ এতিয়া আয়ত্ত কৰি ল'লে। গুৰুৱে প্ৰশংসা কৰে যাক, তেওঁৰ বিষয়ে কোনোবাই জানো সন্দেহ কৰিব পাৰে জানো? এতিয়া পিতৃ হ'লেও এতিয়া তেওঁৰ মুখৰ পৰা এতিয়া ভাল ভাল কথা কেইটামান জানিবৰ কাৰণে বিচাৰিছে, শুনিবৰ কাৰণে বিচাৰিছে। যে ইমান দিনে যে গুৰুৰ গৃহত তুমি শিকিলা, গুৰুৱে ক'লেতো তুমি সৰ্বশিক্ষাত বিশাৰদ হৈ গ'লা, এতিয়া তোমাৰ আৰু কোনো শিক্ষাৰ প্ৰয়োজন নাই। এতিয়া এই শিক্ষাৰ মাজৰ পৰা তুমি কি শিকিলা, এই কথাটো জানিবলৈ বিচাৰি তেওঁক সুধিছিল, হে বৎস, যে সাধু পাঠ আচলতে কি? সেই সাধুৰ যিখিনি দৰ্শন সেইখিনি মোক অলপ পাব লাগে, মোক তুমি দিব লাগে। হে বৎস প্ৰহ্লাদ, সুবুদ্ধি মান তই, সাধু পাঠ কহা বাপ পুচু তুত মই। পিতৃৰ বচন শুনি প্ৰহ্লাদ কহয়, সাধু পাঠ কহো মই শুনা মহাশয়। কাক কয় সাধু? যি সাধু পাঠ শুনিলে যে আমাৰ জ্ঞান হয়, আত্মাৰ সমস্ত মলিনতাবিলাক দূৰ হয়। আৰু সেই সাধু পাঠ এতিয়া কাক কয় তুমি কোৱাচোন বাৰু, তুমি কি বুজিলা? স্বৰূপতে এই প্ৰশ্নটোৰে উত্তৰটো আমাক দিছে। পিতৃ হ'লে কোনো কাৰণতে পুত্ৰতকৈও তেওঁ শ্ৰেষ্ঠ বুলি ক'ব নোৱাৰে, বিশেষকৈ আধ্যাত্মিক দৰ্শন। গতিকে তাৰেই এটা যেন উদাহৰণ দি থৈ গৈছে, পুত্ৰৰ পৰা সাধু পাঠ শিকিব লগা হৈছে। আৰু এতিয়া প্ৰহ্লাদে সাধু পাঠনো কি, তেওঁ কেনেকৈ বুজিলে গুৰুৰ গৃহত গৈ? গতিকে এইখিনি কথা তেওঁ এতিয়া ক'বলৈ গৈছে যে হে অসুৰ শ্ৰেষ্ঠ শুনিওক মোৰ বাণী, গৃহবাস সুখ আশা এৰিবেক জানি, আত্মাৰ সম্বন্ধী এইটো অধত পেলাৱে, অন্ধকব প্ৰায় এইটো মোহক কৰাৱে। প্ৰথমতে কৈছে, হে পিতৃ, এতিয়া সাধু পাঠ কাক কয়? এতিয়া মই যিটো বুজিলোঁ, এতিয়া বিষয়ৰ সংসাৰৰ পৰাই সাধু পাঠ আমি শিকিব লাগিব। গৃহস্থী ধৰ্মৰ পৰাই আমি সাধুৰ উত্তম ব্যৱস্থাখিনি আমি পাব লাগিব। কিন্তু যিসকলে গৃহৰ সুখৰ আশা কৰি তেওঁ অন্যান্য কৰ্মৰ ব্যৱস্থাত জড়িত হৈ থাকে, সেইসকলে প্ৰকৃত সাধুৰ যিটো লক্ষণ সেইটো লাভ কৰিব নোৱাৰে। কিন্তু যিসকলে যে গৃহ সুখ আত্মাৰ লগত কোনো সম্বন্ধ সুখ নহয়, ইন্দ্ৰিয়ৰ লগত সম্বন্ধ সুখহে, এই কথা জানি বুজি
গৃহৰ মায়াৰ পৰা গৃহৰ সুখৰ পৰা যিসকল নিজে নিজে আঁতৰি আহি আত্মা সুখৰ কাৰণে তেওঁ বনত প্ৰৱেশ কৰিব। বনত প্ৰৱেশ কৰি পৰম ঈশ্বৰক যেতিয়া তেওঁ সাধনা কৰিব, তাৰপিছত তেওঁ যিটো জ্ঞান লাভ হয় আত্মজ্ঞান, সেই আত্মজ্ঞানে তেওঁক ক'ব যে ঈশ্বৰৰ বাহিৰে এখন সংসাৰত একো নাই। গতিকে ঈশ্বৰক বিচাৰি পোৱা যিটো ব্যৱস্থা আত্মাৰ জৰিয়তে সাধন হয়, এইটোকে স্বৰূপত সাধু পাঠ বুলি কোৱা হৈছে। সাধুৰ যিটো লক্ষণ, আমি ঈশ্বৰক পূজা কৰা, ঈশ্বৰক ধ্যান কৰা, ঈশ্বৰক সমাধি গ্ৰহণ কৰা, ঠিক এই ব্যৱস্থাৰ মাজেৰে গৈ সংসাৰৰ বিষয়ৰ আসক্তিৰ পৰা মুক্ত হ'ব পৰাটোৱেই হৈছে প্ৰকৃত সাধুৰ লক্ষণ। এই কথাটোকে মই আপোনাৰ আগত ক'লোঁ। তেওঁ জানিব বিচাৰিছিল যে এই দৈত্য শাস্ত্ৰত উত্তম যিটো বুদ্ধি, এই বুদ্ধিটো যে তুমি কেনেকৈ বিচাৰি পালা। দৈত্য শাস্ত্ৰইনো আটাইতকৈ উচ্চ বুলি প্ৰশংসা কাক কয়, এই বিষয়ে তেওঁ জানিব হয়তো বিচাৰিছিল। কিন্তু প্ৰহ্লাদে ক'লে যে দৈত্য শাস্ত্ৰত একো নাই, আছে যদি আছে গৃহশাস্ত্ৰতে আছে, আছে যদি আছে ধৰ্মশাস্ত্ৰত আছে, আৰু এইখন সংসাৰত কৃষ্ণৰ বাহিৰে অন্য ক'তোৱে আমি সুখ আৰু মুক্তিৰ যিটো ব্যৱস্থা ক'তো আমি লাভ কৰিব নোৱাৰোঁ। সেইখিনিৰ কাৰণে প্ৰয়োজনত আমি গৃহ ত্যাগ কৰি অৰণ্যত আমি হয়তো আশ্ৰম পাতি হয়তো ঈশ্বৰক তপ কৰিব লাগিব, জপ কৰিব লাগিব। এইটোৱে হৈছে উত্তম পন্থ। এয়া প্ৰহ্লাদে পিতৃ হিৰণ্যকশিপুৰক দিয়া সাধুপাঠ সম্বন্ধে বৰ্ণনা। কৃষ্ণ হিৰণ্যৰে দুৰন্ত শুনা যুধিষ্ঠিৰ ৰায়, পুত্ৰৰ বচন শুনি দৈত্যেশ্বৰে চায়, আশীবাক লাগিলে আতি উচ্চ কৰি, শত্ৰু মোৰ বিষ্ণু সোম ৰসকে নকৰি, ধীৰাত জানিলো বাপুটোৰ দুখ নাহি কয়, কোন বাভকতে বুদ্ধি ভেদ সৱালক যি শিকাবে বোলায়, তাহাক কোন পুত্ৰ বাপতই দেহুতো কহাক, শত্ৰু কোন জানতই মৃত্যু কোন জান, মহাশত্ৰু বিষ্ণু মূৰ তাতে মৃত্য মান, যিটো জনে তোক দেই কুধিক, মুহুৰ আগত বাপ নকহ কি কব। এই গুৰু সংস্কাৰ আজি প্ৰহ্লাদ আৰু হিৰণ্যকশিপুৰৰ এই আখ্যানটো ধৰ্মৰাজ যুধিষ্ঠিৰৰ আগত নাৰদে কৈ আছে। ধৰ্মৰাজ যুধিষ্ঠিৰ তেওঁ সসাগৰা পৃথিৱীৰ তেওঁ ৰজা আছিল। ৰাজকীয় যজ্ঞৰ জৰিয়তে গোটেই তিনি তৈলুকৈ বুলি ক'লেও ভুল নহয়, সসাগৰা পৃথিৱীৰ তেওঁ প্ৰধানত হৈছিল।
ৰাজকীয় যজ্ঞৰ জৰিয়তে সমস্ত ৰজাক তেওঁ অধীন কৰিছে। সেইজন ৰজাই যেতিয়া সামান্যতম তেওঁ বিষয়মোহত পৰি দুৰ্যোধনৰ চৰাহী কথাৰে তেওঁ যেতিয়া নিজকে পাহৰি গ'ল যে তেওঁ আচলতে কোন ধৰ্মৰ ৰক্ষক তেওঁ গৈ পাশা খেলৰ আশ্ৰয় লোৱাৰ লগে লগে ধেমালি কৰাৰ চলেৰে অকণমান পাশা খেলৰ সোৱাদ লোৱাৰ কাৰণতে গৈ তেওঁ ক'ত প্ৰৱেশ কৰিলে? ধেমালি কৰা খেলখনে গৈ সাংঘাতিক এটা বিপৰ্যয়ৰ মাজলৈকে তেওঁ যাব লগা হৈ গ'ল। সাগৰা পৃথিৱীৰ ৰজা হোৱাটো বেলেগেই কথা, তেওঁ থাকিবৰ কাৰণে অকণমান ঠাইও তেওঁ নহ'ল। এইখন সংসাৰত বনবাসলৈকে যাবলৈ বাধ্য হ'ল। গতিকে এদিনতে এক মুহূৰ্ততে স্বৰ্গৰ পৰা খহি পৰা তৰাটোৰ অৱস্থাটো যিটো, আজি তেওঁ থাকিবৰ কাৰণে জাগা নাই, বনবাসৰ বাহিৰে তেওঁৰ কোনো আশ্ৰয় নাই। গতিকে তেওঁৰ অন্তৰাত্মাত কিমান দুখ হ'ব এই কথাটো চাব। মানৱীয় দৃষ্টিৰে যুধিষ্ঠিৰৰ এই চঞ্চল হৃদয়খনক আজি দেৱতাসকলে প্ৰত্যক্ষ কৰিছে। ব্ৰহ্মা আৰু বিষ্ণুকে আদি কৰি শ্ৰীৰুদ্ৰকে আদি কৰি নাৰদেও এই সমস্ত সেই চঞ্চল যিটো ৰূপ, অস্থিৰ যিটো ৰূপ, সেইটো প্ৰত্যক্ষ কৰিছে। আৰু সেই অস্থিৰ মনটোক স্থিৰ কৰিবৰ কাৰণে, স্থিৰতা দিবৰ কাৰণে প্ৰত্যেকেই আহি বনবাসৰ প্ৰথম দিনাখন উৰ্বৰীতিৰ আশ্ৰমত যেতিয়া সমবেত হ'ল, তেওঁলোকক এবাৰ দৰ্শন কৰা, শেষবাৰৰ কাৰণে অকণমান বুজনি দিয়া, কিজানিবা তেওঁলোকক হিত সাধন কৰিব পৰা যায়। এনেদৰে আজি নানাজনে নানা ধৰণৰ উপদেশ দিছে। কৃষ্ণৰ বহু উপদেশ তেওঁলোকক দিছিল, ঠিক তেনেদৰে নাৰদেও এতিয়া বহু উপদেশ দিছিল যুধিষ্ঠিৰক। তাৰ ভিতৰত মুখ্য হ'ল নাৰদে দিয়া যিটো উপদেশ, 5 বছৰীয়া দৈত্য শিশু প্ৰহ্লাদৰ উদাহৰণ যুধিষ্ঠিৰক দিবৰ কাৰণে গৈছে। যে তোমাৰ কি হৈছে, যে 5 বছৰীয়া প্ৰহ্লাদৰ কি হৈছিল, যে প্ৰহ্লাদে যদি সংকটৰ সময়তো তেওঁ নিজকে স্থিৰ কৰি ৰাখিব পাৰে, পিতৃয়ে মাৰিবলৈ আহোঁতেও নানা প্ৰযত্ন কৰোঁতেও তেওঁ যদি সুস্থিৰ হৈ একাত্মভাৱে ঈশ্বৰক যদি ধাৰণ কৰিব পাৰে, তুমিতো ধৰ্মৰাজ, তুমিতো ধৰ্মপুত্ৰ, গতিকে তুমি কিয় নোৱাৰিবা? মানৱীয় দৃষ্টিৰে তুমি নিজকে চালে নহ'ব। গতিকে এইকাৰণে 5 বছৰীয়া দৈত্য শিশুৰ পৰা আমাৰ জানিব লগা কি আছে? ধৰ্মৰ সন্তানক আজি নাৰদে সেই তত্ত্বটোকে এতিয়া দিছে। আৰু সেই তত্ত্বটোৰ অংশ হিচাপে এতিয়া বৰ্ণনা কৰি গৈ আছে যে প্ৰহ্লাদৰ যেতিয়া সুধিছিল তো সাধু পাঠ কি, তেতিয়া বিষ্ণুৰ প্ৰশংসা কৰি দিয়ে। বিষ্ণুৰ প্ৰশংসা কৰি দিয়াৰ সময়ত মুহূৰ্তৰ ভিতৰতে থপমত খাইছিল হিৰণ্যকশিপুৰ। তেওঁ ভাবিব পৰা নাছিল যে তেওঁৰ মুখত যে বিষ্ণুৰ নাম ওলাব। এতিয়া তেওঁ এই অৱস্থাটোত চাই নিজকে সংযত কৰিছে। মৰমৰ পুত্ৰ, চেনেহৰ পুত্ৰ, তেওঁৰ মুখৰ পৰা হঠাৎ কিবা এটা নভবা নিচিন্তা বাক্য ওলাল, তেওঁ অলপ খৰ হৈছে। তাৰপিছত তেওঁ চিন্তা কৰিছে যে ইয়ক মই মৰমেৰে বুজাব লাগিব। প্ৰথম অৱস্থাত তেওঁ খলখলাই হাঁহি ইটিকিং কৰিছে। কাক ইটিকিং কৰিছে? যে বিষ্ণুক ইটিকিং কৰিছে। বিষ্ণুক ইটিকিং কৰাৰ চলেৰে তেওঁ কৈছে যে তুমিতো জানা যে বিষ্ণু মোৰ চিৰবৈৰী, চিৰবৈৰীজনৰ প্ৰশংসা তুমি মোৰ আগত কৰিলা। নিশ্চয় তুমি তোমাৰ মনেৰে এইখিনি কৰা নাই। কোনোবাই শিশু বুলিয়ে হওক, তোমাক কোনোবাই হয়তো মতিভ্ৰম কৰিছে, কোনোবাই কাণে কাণে আহি তোমাক এইখিনি কথা কৈছে। গতিকে তোমাৰ গাত অকণমান দুখ নাই। যোনে যি ক'ব তাকেহে শিকিব শিশুৱে। এনেকুৱা এটা জ্ঞান আৰু ধাৰণা লৈ প্ৰথম অৱস্থাত প্ৰহ্লাদক মৰমেৰে ক'বলৈ আৰম্ভ কৰিছে যে তুমি যিবোৰ কৈছা এইবিলাক বাদ দিয়া, কাৰণ তুমি যাক প্ৰশংসা কৰিছা সেইজন মোৰ শত্ৰু, পৰম শত্ৰু। গতিকে মোৰ পৰম শত্ৰু তুমি প্ৰশংসা কৰাটো কেতিয়াও উচিত হোৱা নাই।
আমাৰতো সাংসাৰিকত খেতি হৈছে। মোৰ পিতৃৰ শত্ৰু যিজন সেইজন মোৰ শত্ৰু হ'ব। গতিকে বংশানুক্ৰমে আমাৰ শত্ৰুতাবিলাক আহি আছে, গৈ আছে, আৰু বংশানুক্ৰমে শত্ৰুতাৰ মহা এটা ফল এতিয়া জগতে ভুগিব লগা হ'ল। তাৰ জৰিয়তে তক্ষকৰ জৰিয়তে এই কথাটো জানিব লাগিব। তক্ষকৰ লগত বৈৰী ভাৱনাৰ শত্ৰুতাৰ সম্বন্ধ কাৰ আছিল? অৰ্জুনৰ লগত তক্ষকৰ এটা বৈৰী ভাৱনা আছিল, কাৰণ অৰ্জুনে খাণ্ডৱ বন দাহ কৰি গোটেই সৰ্পকল ধ্বংস কৰি দিলে। চকুৰ আগতে তক্ষকে নিজৰ পূৰ্বপুৰুষসকলক মৃত্যু হোৱাটো দেখিলে। গতিকে তেওঁ তেতিয়াই প্ৰতিজ্ঞা কৰিছিল, মোৰ পিতৃকুল বিনাশী অৰ্জুনক যেনেকৈ নহওক মই প্ৰতিশোধ ল'মেই নহয়। আৰু সেই প্ৰতিশোধৰ কল্পে তেওঁৰ চেক চাই আছে, কোনদিনাখন মই অৰ্জুনক মই প্ৰতিশোধ ল'ম। কিন্তু তেওঁ চেক পোৱা নাই। কিয় নাই পোৱা? এটাই কাৰণ, সৰ্বখনতে জগতৰ ঈশ্বৰ কৃষ্ণ অৰ্জুনৰ সুৰক্ষা আছে। এই কাৰণে তক্ষকে তেওঁক কোনো কাৰণতে সুযোগ ল'ব পৰা নাছিল। গৈ 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 তক্ষকে কাৰ ঈশ্বৰ চাপি গ'ল? মহাৰথী কৰ্ণ। সৰ্বজনত বিদিত হৈ গৈছে, কুৰুক্ষেত্ৰ মহাযুদ্ধত দুজনৰ মাজতেই পৰম শত্ৰুতা আছে, সেয়া হৈছে কৰ্ণ আৰু অৰ্জুন। প্ৰতিজ্ঞা কৰিব লগা হৈছে ইজনে সিজনক, যে অৰ্জুনে প্ৰতিজ্ঞা কৰিলে আগতে মই কৰ্ণক বধ কৰিম, কৰ্ণক মই বধ কৰিবই লাগিব, অৰ্জুনৰ প্ৰতিজ্ঞা। আৰু অৱশেষত কুৰুক্ষেত্ৰ যুদ্ধৰ এই ধামখনীয়া মুহূৰ্ততে কুন্তীয়ে গৈ যেতিয়া মাতৃত্বৰ পৰিচয় কৰ্ণৰ আগত দিছিল, মাতৃৰ আগত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তোমাৰ পঞ্চপুত্ৰ বাজি থাকিব, তুমি সন্দেহ নকৰিবা। আৰু তেতিয়াই তেওঁ কৈছিল, হয় অৰ্জুন বাচি থাকিব, হয় মই বাচি থাকিম, মুঠতে তোমাৰ পঞ্চপুত্ৰ বাচি থাকিব। গতিকে কৰ্ণ অৰ্জুনক শত্ৰু জ্ঞান কৰা বুলি কোৱা কথাটো সকলোৱে জানিছিল। তক্ষকে সেইকাৰণে কৰ্ণৰ লগত লগ লাগি গৈছে। কৰ্ণক কৈ তেওঁ বাৰে বাৰে সুধিছে যে তুমি মোক সহায় কৰা, অৰ্জুন যিহেতু তোমাৰ শত্ৰু, অৰ্জুন মোৰো শত্ৰু, দুয়োজনে লগ লাগিলে কোনো কাৰণতে অৰ্জুনক কোনেও ৰক্ষা কৰিব নোৱাৰে। অৱশেষত কৰ্ণে এবাৰ মানি ল'লে যে হ'ব, মই যেতিয়া দাতা কৰ্ণ হিচাপে জগতে প্ৰশংসা কৰোঁ, তুমি মোৰ পৰা যিটো বিচাৰিছা সহায় দান, মই এবাৰ হ'লেও মই তোমাক সেই দানটো দিবলৈ প্ৰস্তুত। গতিকে সেই দানটো দিলে। দানটো দিয়াৰ বিনিময়ত এতিয়া কৰ্ণৰ পোনতকৈ প্ৰৱেশ কৰিলে তক্ষ। কিন্তু কৃষ্ণটো ৰথৰ কাৰ্যী হৈছে অৰ্জুনৰ। যেতিয়া সেই তক্ষক আৰু কৰ্ণৰ সন্মিলিত শক্তিৰে যি কাল কৰ্ণই এৰি দিলে, কৃষ্ণই তেতিয়া অৰ্জুনক কৈছিল, হে সখী, তুমি অকণমান, তুমি মোৰটো চপৰাই দিয়া। কিন্তু অৰ্জুনে ভবা নাছিল যে কিয় মোক চপৰাবলৈ কৰিছে, মইতো ভীৰু নহওঁ, মইতো কাপুৰুষ নহওঁ, কৰ্ণক মোকাবিলা কৰিব পৰাকৈ মোৰতো শক্তি আছে। এই অহংকাৰত তেওঁ তেতিয়া শিৰটো তেওঁ তলমূৰ কৰা নাছিল বা তললৈ দিয়া নাছিল। উপায়ন্তৰ হৈ কৃষ্ণই নিজৰ ৰথখনকেই দবাই দিবলৈ বাধ্য হ'ল। আৰু তেতিয়া সেই তক্ষক আৰু কৰ্ণৰ সন্মিলিত শক্তিৰ সেই কাৰপাত অৰ্জুনে ক্ষীৰৰ ওপৰেদি পাৰ হৈ গৈছে আৰু অৰ্জুন ৰক্ষা কৰিছে। তেতিয়া তক্ষকে কৈছে, হৰি হৰি কি হ'ব এতিয়া? তেতিয়াতো এইবাৰো মই অৰ্জুনক একো কৰিব নোৱাৰিম। তাৰপিছত আহি পুনৰ কৰ্ণৰ ওচৰত আকৌ আবেদন কৰিছিল যে আৰু এটা মোক সুযোগ দিয়া, আৰু এবাৰ সুযোগ দিয়া। এই সুযোগ কেতিয়াও ব্যৰ্থ হ'ব নোৱাৰে। তেতিয়া কৰ্ণই তেওঁক তিৰস্কাৰ কৰি তেওঁক পঠিয়াই দিছিল, তুমি আৰু মোক কোনো কাৰণে বিচলিত নকৰিবা, যদি আৰু বিচলিবলৈ বিচাৰা তেতিয়াহ'লে মোৰ হাততেই তোমাৰ মৃত্যু হ'ব। তক্ষক গুচি গ'ল। সেই তক্ষকে ৰৈ আছে, কোনদিনাখন মই পাণ্ডৱ কুল দিৱস কৰিম বা অৰ্জুনক বধ কৰিম। কিন্তু নোৱাৰিলে। কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পিছত অৰ্জুন সহিতে পঞ্চ পাণ্ডৱ গুচি গ'ল। সেই পিতৃবৈৰীৰ ভাৱনাটো কিন্তু তক্ষকৰ ৰৈ আছে। আৰু শেষত গৈ সেই তক্ষকে
কলিৰ লগত লগ হৈ পৰীক্ষিতক চালনা কৰিলে আৰু সেই তক্ষকে এতিয়া পিতৃ বৈৰীৰ যিটো ভাৱনা সেই ভাৱনাটোক এতিয়া কিমান সুন্দৰভাৱে জগতৰ আগত ধৰি ৰাখিছে চাওক গতিকে এয়াই হৈছে ব্যৱস্থা গতিকে এই ব্যৱস্থাটোৰ কাৰণত এতিয়া হিৰণ্যকশিপুৰে কৈ আছে তোমাৰ পিতৃ বৈৰীক তুমি কেতিয়াও তুমি নিজৰ প্ৰাণৰ বান্ধৱ বুলি গ্ৰহণ কৰাটো উচিত নহয় তুমি ত্যাগ কৰা এয়াই হৈছে ভাৱনা কিন্তু মহাভক্ত প্ৰহ্লাদে পিতৃ বৈৰী ভাৱনাটো তেওঁলোকক পাৰেনে নোৱাৰে আধ্যাত্মিকতাৰে সেই উপলব্ধিটো তেওঁ আজি পিতৃক কেনেকৈ দিব সেইখিনিহে আমি এতিয়া পদৰ মাজেৰে বিচাৰোঁ কৃষ্ণ জয় জয় কৃষ্ণ হে ৰাম ভাল কৰি গুৰুৰ গৃহত পঢ়িবা শুনা দুয়ো গুৰু পুত্ৰ আকৌ পঢ়াইবা ভালমতে নিবন্ধ কৰিয়াতো দুয়ে আন জন হন্তে যেন বুদ্ধি ভেদ নুই বাহুনৰ বেশে বিষ্ণু ভকত পৰম সুবুদ্ধি আৰু কুবুদ্ধি এহি বাক্য বুলি দৈত্য প্ৰতিমনে ৰৈল শুনিৰো কোৱাত পাছে যেন কথা হৈল প্ৰহ্লাদক সন্দামকে গৃহক নীল হাঁহিয়া মধুৰ বাক্যে তাহাঁতে পুছিল হে বৎস প্ৰহ্লাদকো সলহু তুত কথা পুছু মিছা নকইবি মাত অত্যন্ত বালক তৰি তোৰ ইমত কি হক বুদ্ধি হৈল বিপৰ্যয় কিবা তোৰ বুদ্ধি পৰে ভেদ কৰিলে নহি তোৰ আপোনাৰ স্বভাৱে ভয় জয় কৃষ্ণ সেই গুৰু সমস্ত এতিয়া হিৰণ্যকশিপুৰৰ মনত প্ৰথমতে যি এটা ভাৱনা আছিল এতিয়া তেওঁ ভাৱনাটো সলনি কিয়নো মনে মনে তেওঁ ভাবিছে যে মোৰ প্ৰাণৰ বৈৰী বিষ্ণুক আজি মোৰ পুত্ৰই প্ৰাণৰ মাধৱ বান্ধৱ বুলি তেওঁক যেতিয়া সম্বন্ধ কৰিছে গতিকে নিশ্চয় তেওঁৰ শিক্ষা সম্পূৰ্ণ হোৱা নাই তেওঁ শিকিবৰ কাৰণে বহুত বাকী আছে এই কথাটো তেওঁ বুজিলে কিন্তু এইবাৰ তেওঁ প্ৰথমবাৰ যিহেতু তেওঁ পুত্ৰক অকণমানো ক্ৰোধ কৰা নাই মৰমেৰে তেওঁ বুজাবৰ যত্ন কৰিলে তাৰপিছত সন্তানক আদেশ দিলে যে এইবাৰৰ পৰা তেওঁ ভালকৈ শিক্ষা দিয়া ভালকৈ বুজাই পেলাই কৈছে অকণমানো
ৰোধ কৰা নাই। কিয়নো যে কিবা নহয় কিবা প্ৰকাৰে এই শিশুটোক কোনোবাই মটিভেট কৰিব লাগিব। তুমি চাবা বিষ্ণুৱে নিজৰ ভক্তসকলক বা ব্ৰাহ্মণৰ ৰূপ লৈ বিভিন্ন জনৰ জৰিয়তে হয়তো আহি তেওঁক লগ কৰি যায়। মনতে এইবাৰ ভাবি লৈছিল তোমালোকে যি শিক্ষা দিলা সেইখিনি তেওঁ ঠিকেই শিকিলে, কিন্তু কোনোবাই ব্ৰাহ্মণৰূপী চলনাময় কোনোবা ভক্তই বিষ্ণু ভক্তই আহি তেওঁক হয়তো এই কুবুদ্ধিবিলাক কাণত দিলে। গতিকে সন্তানকক কৈছে এইবাৰৰ পৰা সাৱধান হ'বা, কোনো কাৰণতে যেন বেলেগে আহি কেতিয়াও তেওঁক লগ কৰিব নোৱাৰে, কুবুদ্ধি যেন দিব নোৱাৰে। গতিকে তাৰ কাৰণে তুমি সাৱধান। এইফালে সন্তানক হতাশ হৈ গ'ল, ভাবিছিল পুৰস্কাৰ পাম, এতিয়া তিৰস্কাৰ নাপালেও অন্ততঃ তেওঁ বুজিলে যে মই যিটো ভাবি আহিছিলোঁ সেইটো বৃথা হৈ গ'ল। মনে মনে এতিয়া প্ৰহ্লাদৰ ওপৰতেই তেওঁ খং উঠিছে। খং উঠিলেও কি ক'ব, তেওঁতো ভাবি আচৰিত হৈছে কি মহাশক্তি আছে প্ৰহ্লাদৰ। দেখুৱাইছে কিবা এটা আৰু সময় সাপেক্ষে দেখুৱাইছে তাৰ বিপৰীত কিবা এটা। একান্ত বাধ্য ছাত্ৰৰ লক্ষণটো তেওঁ প্ৰহ্লাদৰ গাত দেখা পাইছিল। গুৰু কোনো কাৰণতে তেওঁ অনাদৰ কৰা নাছিল, একান্ত বাধ্য ছাত্ৰ। কিন্তু সেই বাধ্য ছাত্ৰজনে এতিয়া পিতৃৰ আগত কি কৰিলে, অপমান কৰিলে। যি শিক্ষা দিলেও তাৰ বিপৰীত শিক্ষাৰ কথাটো এতিয়া কৈ এতিয়া তেওঁ লজ্জিত কৰালে। এতিয়া সন্তানকে এতিয়া সেই প্ৰহ্লাদক মৰমেৰে যেনেকৈ নহওক তেওঁক বুজাব পঢ়াবৰ কাৰণে প্ৰযত্ন কৰিছে। গৃহলৈকে আনিলে আৰু গৃহলৈকে আনি অতি মৰমে চেনেহেৰে এতিয়া তেওঁক বুজাবলৈ কৰিলে। এতিয়া অত্যন্ত বালক তই তুহুৰ নিশ্চয় ইমত শিক্ষক বুদ্ধি ভৈল বিপৰ্যয়। তোমাৰ বুদ্ধি বিপৰ্যয় হ'ল এই শিশু কালতে, ইমান শিশু কালতে তোমাৰ বুদ্ধি বিপৰ্যয় হ'ব নালাগিছিল। মই দিয়া জ্ঞান বেলেগৰ আগত বিপৰীতভাৱে তুমি ক'ব নালাগিছিল। সেইকাৰণে কৈছে যে কিবা তোৰ বুদ্ধি পৰে ভেদ কৰিব, কোনোবাই নে কোনোবাই তোমাক বুদ্ধি ভেদ কৰিলে। কোৱা কোনজনে আহি তোমাক ক'লে এই বুলি এতিয়া মৰমেৰে প্ৰহ্লাদৰ পৰা জানিব বিচাৰিছে। কিন্তু এতিয়া কোনে বুদ্ধি ভেদ কৰিলে, আহক আমি পৰৱৰ্তী প্ৰদৰ্শনৰে বিচাৰিবলৈ প্ৰযত্ন কৰোঁ। কৃষ্ণ জয়